দেখিছা শুনিছা তথাপিও বুজা নাই ওয়াইফাই ঠিকে অন আছে কিন্তু ইন্টাৰনেটে অহা নাই ক'ত ভীমকল খাইছে জাহাজী কল খাইছে সেইবোৰ কথাতে তেওঁলোক আজি সীমাবদ্ধ থাকিলে দলীয় কাৰ্যকৰ্তাৰ বাবেহে এই আঁচনিবোৰ ৰূপায়ণ কৰা হৈছে আৰু তেখেতলোকৰ বাবেহে এয়া প্ৰযোজ্য হ'ব মানে অধ্যক্ষ মহোদয় আজি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলৰ অত্যাধিক শব্দটোৰ বাহিৰে আন একো শব্দৰ মাজতে সাদৃশ্যতা দেখিবলৈ পোৱা নগ'ল মানে অধ্যক্ষ মহোদয় আজি সদনত উত্থাপন কৰা বিধেয়কখনৰ অত্যাধিক শব্দটো এইভাৱে উল্লেখ কৰা হৈছে কিয়নো কল্যাণমূলক আঁচনিৰ মূল লক্ষ্যই হৈছে দীৰ্ঘম্যাদী উন্নয়ন সাধন কৰা অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয় কল্যাণমূলক আঁচনিয়ে পৰ্যায়ক্ৰমেহে কোনো এটা সমস্যাৰ সমাধান কৰে আৰু এই পৰ্যায়ক্ৰমে সমাধান কৰা অৰ্থাৎ দীৰ্ঘ উন্নয়নৰ দীৰ্ঘম্যাদী সময়ৰ ধাৰণাটো বুজাবৰ কাৰণেহে আজি সদনত অত্যাধিক শব্দটো ব্যৱহাৰ কৰা হৈছে মাননীয় অধ্যক্ষ মহোদয় ইয়াৰ উপৰিও আজি সন্মানীয় চৰকাৰী পক্ষৰ এগৰাকী সদস্যই অত্যাধিক কল্যাণমূলক আঁচনি আৰু হিতাধিকাৰী আঁচনিৰ মাজত এটা সম্পৰ্ক থকা বুলি কৈ থৈ গ'ল আন এগৰাকী সদস্যই আকৌ কৈ থৈ গ'ল যে কল্যাণমূলক আঁচনি আৰু হিতাধিকাৰী আঁচনিৰ মাজত আকাশ পাতালৰ পাৰ্থক্য আছে অৰ্থাৎ তেওঁলোক নিজেই স্পষ্ট নহয় যে কল্যাণমূলক আঁচনি কোনখন আৰু হিতাধিকাৰী আঁচনি কোনখন তেনে এটা প্ৰেক্ষাপটত তেওঁলোকক উদ্দেশ্যি ক'বলৈ পালে ভাল পাম যে দেখিছা শুনিছা তথাপিও বুজা নাই ৱাইফাই ঠিকে অন আছে কিন্তু ইণ্টাৰনেটে অহা নাই নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন মাননীয় অধ্যক্ষ মহোদয় আজি সন্মানীয় চৰকাৰী পক্ষৰ এগৰাকী সদস্যই উন্নয়নৰ সম্পূৰ্ণ ধাৰণাটোক কেৱল মাত্ৰ পৰম্পৰাগত উন্নয়নৰ ধাৰণা এটাৰ মাজতে সীমাবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিলে অৰ্থাৎ যদি আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে বিনিয়োগৰ ব্যৱস্থা কৰা হৈছে তেতিয়াহে উন্নয়ন হৈছে কিন্তু মাননীয় অধ্যক্ষ মহোদয় বৰ্তমান সময়ত উন্নয়নৰ সম্পূৰ্ণ ধাৰণাটো পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে অমৰ্ত্য সেনে তেখেতৰ বিখ্যাত গ্ৰন্থ ডেভেলপমেণ্ট এজ ফ্ৰীডমত স্পষ্ট ভাষাৰে উল্লেখ কৰিছে যে এখন ৰাষ্ট্ৰৰ উন্নয়ন তেতিয়াহে নিশ্চিত কৰিব পৰা যাব যেতিয়া সেই ৰাষ্ট্ৰখনে শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ দৰে সামাজিক খণ্ডসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব আৰু এই সামাজিক খণ্ডৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ আটাইতকৈ ফলপ্ৰসূ মাধ্যমবিধে হৈছে কল্যাণমূলক আঁচনি অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয় কল্যাণমূলক আঁচনিয়ে কোনো নিৰ্ভৰশীলতাৰ সংস্কৃতিৰ সৃষ্টি কৰা নাই ইয়াৰ বিপৰীতে ই নিঅ' ডেভেলপমেণ্ট অৰ্থাৎ নব্য উন্নয়নৰ ধাৰণাটোকে নিশ্চিত কৰিছে আৰু আজি এইবোৰ কথা তেওঁলোকে স্পষ্ট নকৰি কোনে ক'ত ভীমকল খাইছে জাহাজী কল খাইছে সেইবোৰ কথাতে তেওঁলোক আজি সীমাবদ্ধ থাকিলে ইয়াৰ উপৰিও মাননীয় অধ্যক্ষ মহোদয় আজি সদনৰ উত্থাপন কৰা বিধেয়কখনত থকা কল্যাণমূলক আঁচনিৰ ধাৰণাটো ডিচেন্ট্ৰেলাইজেশ্যন অৰ্থাৎ বিকেন্দ্ৰীকৰণৰ ধাৰণা এটাৰ ওপৰত প্ৰতিষ্ঠিত হৈ আছে অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয় যিকোনো এখন কল্যাণমূলক আঁচনিক তেতিয়াহে বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ কৰিব পৰা যাব যেতিয়া সেই কল্যাণমূলক আঁচনিখনক স্থানীয় চৰকাৰ অথবা গাঁও পঞ্চায়তে ৰূপায়ণ কৰিব অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয় কল্যাণমূলক আঁচনিৰে বিকেন্দ্ৰীকৰণৰ যি ধাৰণা এই ধাৰণাটোৱে নিশ্চিত কৰে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ ধাৰণাটোক ইয়াৰ উপৰিও মাননীয় অধ্যক্ষ মহোদয় আজি সন্মানীয় চৰকাৰী পক্ষৰ প্ৰত্যেকগৰাকী সদস্যই সম্পূৰ্ণ নিৰ্ভৰশীলতাৰ সংস্কৃতিৰ ধাৰণাটোক কেৱল মাত্ৰ অৰ্থনৈতিক ক্ষেত্ৰ এখনৰ ভিতৰতে সীমাবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিলে অৰ্থাৎ এগৰাকী ব্যক্তি যদি নিৰ্ভৰশীল হৈছে তেন্তে তেওঁ টকাৰ বাবেই নিৰ্ভৰশীল হৈছে কিন্তু মাননীয় অধ্যক্ষ মহোদয় তেওঁলোকে আজি স্পষ্ট কৰাৰ প্ৰয়োজনীয়তা আছিলে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ ফলস্বৰূপে যে এগৰাকী মহিলা যে পুৰুষৰ ওপৰত নিৰ্ভৰশীল হৈ আহিব লগা হৈছে যাৰ ফলস্বৰূপে যি নিৰ্ভৰশীলতাৰ সংস্কৃতিৰ সৃষ্টি হৈছে সেই নিৰ্ভৰশীলতাৰ সংস্কৃতিৰ সৃষ্টিৰ ক্ষেত্ৰত কল্যাণমূলক আঁচনিৰ দুখ কোনখিনিত তেওঁলোকে আজি স্পষ্ট কৰাৰ প্ৰয়োজনীয়তা আছিলে জাতিগত বৈষম্যতাৰ ফলস্বৰূপে যে ঐতিহাসিকভাৱে দলিত শ্ৰেণীৰ এগৰাকী ব্যক্তি তথাকথিত উচ্চ বৰ্ণৰ শ্ৰেণীৰ লোকৰ ওপৰত নিৰ্ভৰশীল হৈ আহিব লগা হৈছে যাৰ ফলস্বৰূপে যি নিৰ্ভৰশীলতাৰ সংস্কৃতিৰ সৃষ্টি হৈছে সেই নিৰ্ভৰশীলতা সংস্কৃতিৰ সৃষ্টিৰ ক্ষেত্ৰত কল্যাণমূলক আঁচনিৰ দুখ কোনখিনিত অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয় এই নিৰ্ভৰশীলতাৰ সংস্কৃতিৰ কাৰণসমূহ যদি বিশ্লেষণ কৰি চোৱা যায় তেতিয়া দেখিবলৈ পোৱা যায় যে ইয়াৰ মূল কাৰণেই হৈছে সমাজকেন্দ্ৰিক কাৰণ আৰু জটিল সমাজ ব্যৱস্থা আৰু এই জটিল সমাজ ব্যৱস্থাক পৰিৱৰ্তন কৰাৰ আটাইতকৈ উল্লেখযোগ্য মাধ্যম হিচাপে বিবেচিত হৈছে কল্যাণমূলক আঁচনি কিয়নো মাননীয় অধ্যক্ষ মহোদয় 2005 চনত যেতিয়া MGNREGA আঁচনিৰ ব্যৱস্থা কৰা হৈছিলে তাৰ জৰিয়তে 7 কোটিতকৈ অধিক সংখ্যক লোকক কৰ্মসংস্থাপন দিব পৰা গৈছিলে যেতিয়া 2014 চনত বেটি বচাও বেটি পঢ়াও আঁচনি আৰম্ভণি কৰা হৈছিলে তাৰ জৰিয়তে 81% মহিলা শিক্ষাৰ অংশগ্ৰহণৰ হাৰ বৃদ্ধি কৰিব পৰা গৈছিলে অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয় কল্যাণমূলক আঁচনিৰ ধাৰণাটো হৈছে নব্য উন্নয়নৰ ধাৰণা কল্যাণমূলক আঁচনিৰ ধাৰণাটো হৈছে সমাজ পৰিৱৰ্তনৰ ধাৰণা আৰু কল্যাণমূলক আঁচনিৰ ধাৰণাটো হৈছে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ ধাৰণা কেইটামান বাক্যত যদি এই কল্যাণমূলক আঁচনিৰ সম্পূৰ্ণ ধাৰণাটোক ব্যাখ্যা কৰিবলৈ যাওঁ কিছু দিব লাগে কিছু ল'ব লাগে জিন যাবলৈ হ'লে মিলিব লাগে মিলাব লাগে ৰবীন্দ্ৰ নাথেও ক'লে মুখ্যমন্ত্ৰী মহোদয় আপুনি 1 আগষ্টৰ পৰা যি আঁচনিৰ সুবিধা প্ৰদান কৰিম বুলি কৈছে আঁচনিৰ সুবিধা দিয়ক আমাৰ ক'ব লগা নাই কিন্তু বাছনি প্ৰক্ৰিয়া কৰা ব্যক্তিসকলক এখেকা দিবৰ বাবে আপোনালোকে এটা ব্যৱস্থা কৰক এই বুথ পৰ্যায়ৰ প্ৰাথমিক পৰ্যায়ৰ যিবোৰ মানুহে এই তই কংগ্ৰেছী আঁচনি নাপা তই বিজেপি আঁচনি পাবি তই ভোট দিয়া নাছিল ন তই আঁচনি নাপাওঁ এই শব্দবোৰ যোনে ব্যৱহাৰ কৰে তেখেতলোকক এটা ব্যৱস্থা এটা এখেকা দিয়াৰ ব্যৱস্থা কৰিব
টেক্স পেয়াৰ ব্যক্তিক প্ৰতিজন ব্যক্তিৰ পৰাই যেহেতু টেক্স লৈ এখন আঁচনি প্ৰস্তুত কৰা হয় সংঘবদ্ধতাৰে ৰাইজৰ মাজলৈ লৈ যোৱা হয় গতিকে প্ৰতিজন টেক্স পেয়াৰ ব্যক্তিয়ে সৰ্বসাধাৰণ দৰিদ্ৰ জনতাই এই আঁচনিখনৰ সুবিধা পোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ তথা প্ৰয়োজনীয় খুৱাই খাব চুৱাই চাব এই কথাবোৰ নহ'ব যদিহে আপোনালোকে কয় যে আমাৰ দলীয় কাৰ্যকৰ্তাই প্ৰথমে এই আঁচনিখনৰ সুবিধা পাব লাগিব তেতিয়াহ'লে আঁচনিখন দিয়াৰ ক্ষেত্ৰতে বেনাৰ পোষ্টাৰ যেতিয়া মেনুফেষ্ট বা এইবোৰ প্ৰকাশ কৰিব তাত লিখি দিব যে কেৱল দলীয় কাৰ্যকৰ্তাৰ বাবেহে এই অৰুণোদয় বা অন্যান্য আঁচনিসমূহ প্ৰযোজ্য হ'ব পোনপ্ৰথমে দলীয় কাৰ্যকৰ্তাই লাভ কৰিব বা পিছৰ সময়তহে এই বাকী দলৰ কাৰ্যকৰ্তাই লাভ কৰিব তেনেকুৱা ধৰণে লিখি দিব এই বৈষম্যমূলক যিটো কাণ্ড বাকীবোৰ কথা কোৱা নাই বৈষম্যমূলক কথা বাৰ্তাবোৰ যাতে বন্ধ হয় যিবোৰে বৈষম্যমূলক কথা বাৰ্তাবোৰ আলোচনা বা চিন্তা চৰ্চা কৰে তেখেতলোকক যাতে আপুনি কঠোৰতকৈ কঠোৰ ব্যৱস্থা দিয়ে তাৰ পাছত আপোনালোকে 1 আগষ্টৰ পৰা পুনৰ আঁচনিখনৰ কণ্টিনিউটি কৰক আমাৰ ক'ব লগা নাই আঁচনি কেতিয়াও বিৰোধ কৰা নাই আমি কৈছোঁ যে স্বাস্থ্য ফ্ৰী হ'ব লাগে শিক্ষা ফ্ৰী হ'ব লাগে হা এইখিনি কথা আমি কৈছোঁ কিন্তু আঁচনি যে দিছে আমি আঁচনিখন একেবাৰে বিৰোধ কৰা নাই হয় দুখীয়া দৰিদ্ৰৰ বাবে বিভিন্ন কথা আছে বাকীখিনি কথা নকওঁ কিন্তু এই যে বৈষম্য বাছনি এই শব্দবোৰ বন্ধ হ'ব লাগে উচ্চ নিচ এই পাৰ্থক্যবোৰ বন্ধ হ'ব লাগে আমি ভাবোঁ সৰ্বসাধাৰণ জনতাৰ বাবে ৰূপায়ণ কৰা আঁচনিখন সৰ্বসাধাৰণ জনতাই মুক্ত মনেৰে নিজৰ সা সুবিধাসমূহ পাব লাগে এই মধ্যভোগী দলীয় কাৰ্যকৰ্তা দলীয় নেতা বাম দালালি কৰি খোৱাসকলে যাতে এইবোৰ নাপায় এইবোৰে যাতে বাধা দিব নোৱাৰে তাৰ ওপৰত আপোনালোকে কিবা এটা ব্যৱস্থা কৰিব বুলি আমি আশা কৰিছোঁ নমস্কাৰ মই পবিত্ৰ মেছ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আঁচনিৰ নামত প্ৰথমতে বাছনি প্ৰক্ৰিয়াটো বন্ধ কৰক যেটো আপুনিয়ে ঘোষণা কৰিছে 1 আগষ্টৰ পৰা অৰুণোদয়ৰ পৰা আদি কৰি কৃষক পেঞ্চনৰ পৰা আদি কৰি যিসমূহ আঁচনি সেই আঁচনি প্ৰদান কৰিব আৰু এই আঁচনি প্ৰদান কৰাৰ প্ৰাক মুহূৰ্তত গত বছৰবোৰত যি হ'ল কিন্তু এই 5টা বছৰত যাতে তেনেকুৱা ধৰণৰ কামবোৰ নহয় আপুনি তাৰ প্ৰতি দৃষ্টি নিবদ্ধ ৰাখিব বুলি আমি আশা কৰিছোঁ পুৱাই পাব খুৱাই খাব চুৱাই মাত্ৰ চাই থাকিব লাগিব এই কথাবোৰ কেতিয়াও সহ্য কৰা নহ'ব আৰু আপোনাৰ দলৰ এই বুথ পৰ্যায়ৰ বা এই যি প্ৰাথমিক পৰ্যায়ৰ গোটসমূহ আছে সেই সকলোকে এটা বিশেষভাৱে নিৰ্দেশনা প্ৰদান কৰিব আপুনি যেটো সকলোকে নিৰ্দেশনা দিয়ে থাকে নিৰ্দেশনা প্ৰদান কৰিব যাতে দুখীয়াৰ মুখৰ ভাত কাঢ়ি খাবলৈ তেখেতলোকে যাতে কোনো কাৰণত ৰখি নাথাকে যিজনে পাব লাগে যিজন যোগ্য হিতাধিকাৰী যাৰ বাবে আঁচনিখন প্ৰস্তুত কৰা হৈছে তেওঁ যাতে উচিতভাৱে আঁচনিখনৰ সুবিধা লাভ কৰে তেতিয়াহে আঁচনিখন ৰূপায়ণ কৰাৰ সাৰ্থকতা থাকিব অন্যথা আপোনালোকে আঁচনিখন দিওঁতে ঘোষণা কৰি দিব দলীয় কাৰ্যকৰ্তাৰ বাবেহে এই আঁচনিবোৰ ৰূপায়ণ কৰা হৈছে আৰু তেখেতলোকৰ বাবেহে এয়া প্ৰযোজ্য হ'ব তেনেধৰণে লিখি দিব লাগিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই আঁচনিৰ নামত এই বাছনি প্ৰক্ৰিয়া আঁচনিৰ নামত কেলেংকাৰী আঁচনিৰ নামত কেৱল মাত্ৰ দলগতভাৱে যিবোৰ বৈষম্য দেখুওৱা হয় এইবোৰ চৰ্চা চলি থাকে হয়তো আপোনাৰ কাণ নাপায়গৈ হয়তো আপুনি কথাবোৰ গম নাপায়গৈ এই কথাখিনিৰ ওপৰতো আপুনি গুৰুত্ব আৰোপ কৰিব বুলি আমি আশা কৰিছোঁ বহুখিনি সময়ত আমাকো বিভিন্নজনে মন্তব্য কৰে আমাক কয় আপোনালোকে চৰকাৰৰ দৃষ্টিগোচৰ হোৱাকৈ কথাবোৰ কেতিয়াবা দাঙি নধৰে আমি বিভিন্ন সময়ত এই আঁচনি বিষয়টোৰ ওপৰত আমি দাঙি ধৰিছোঁ পুৱাৰ ঘৰতে দদাই মাগী পেগী খুৰা খুৰী পেহা পেগী চাকৰি কৰা বহু ব্যক্তিৰ ঘৰটো চাউলৰ কাৰ্ডৰ সুবিধাৰ পৰা আদি কৰি অৰুণোদয় আঁচনিৰ পৰা আদি কৰি লুটি পুতি খোৱাত গুগ্ৰাসে গিলিবলৈ ৰখি থাকে সেইসকল আপোনালোকৰ দলীয় কাৰ্যকৰ্তাকো যাতে এশেকা দিবৰ বাবে কিবা এটা ব্যৱস্থা ঘোষণা কৰে কোনোবাই যদি আঁচনিৰ নামৰ এই গণ্ডগোল নামৰ ব্যৱস্থাটো কৰে তেতিয়াহ'লে কঠোৰতকৈ কঠোৰ শাস্তি বিহা হ'ব কেৱল মুখত নহয় তেখেতলোকে কৰি দেখুৱাব লাগিব তেতিয়া এই আঁচনিখন সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আপোনাৰ সাৰ্থকতা থাকিব অন্যথা এই আঁচনিখন কেৱল মাত্ৰ দলীয় কাৰ্যকৰ্তাৰ বাবেহে যে ৰূপায়ণ কৰা হয় বহুখিনি ক্ষেত্ৰত তেনেকুৱা ধৰণেই লাগে বহুতে ক'ব বিচাৰে যে আমাৰ চৰকাৰ আমাক আঁচনি দিছে তেতিয়াহ'লে কৈ দিব সেই সকলোকো বুজাই দিব আপুনি যে চৰকাৰখনে আঁচনিখন ৰূপায়ণ কৰে এই টেক্স পেয়াৰ জনসাধাৰণৰ পৰা প্ৰতিজন ব্যক্তিয়ে দুখীয়া দৰিদ্ৰ কণা কুজা সকলোৰে পৰা টেক্সবোৰ লয় আৰু তাৰ পৰা সংঘবদ্ধতাৰে প্ৰণালীবদ্ধভাৱে এইবোৰ আঁচনি হিচাপে ৰূপায়ণ কৰি বিতৰণ কৰে গতিকে যদিহে এয়া দলীয় কাৰ্যকৰ্তাৰ বাবে হয় তেতিয়াহ'লে এই বাকী ব্যক্তিসকলৰ পৰা যিসকলে আঁচনি নাপায় বা এই সুবিধাবোৰ নাপায় সেইসকল ব্যক্তিৰ পৰা টেক্স লোৱাটো আপোনালোকে বন্ধ কৰিব লাগিব এই কথাবোৰ যিসকল
তলৰ পৰ্যায়ৰ ব্যক্তি সেইসকলক বিশেষভাৱে বুজাই দিব এই আঁচনিৰ ক্ষেত্ৰত কোনো দলগত বৈষম্য থাকিব নোৱাৰিব এই কথাবোৰ আপোনালোকে বুজাই দিব মই বস্তুবোৰ বহুত ক্ৰিটিকেল কৰি বনাবলৈ বেয়া পাওঁ এইটো কাৰণে সাধাৰণ জনতাই যেহেতু আপোনালোকক ভোট দিছে সৰ্বসাধাৰণ কোনো এই আমেৰিকাৰ পৰা আহি ইয়াত ভোটাধিকাৰ সাব্যস্ত কৰা নাই লণ্ডনৰ পৰা আহি ইয়াত ভোটাধিকাৰ সাব্যস্ত কৰা নাই কোনো বেৰিষ্টাৰী মানুহে আপোনাক ভোটাধিকাৰ কৰা নাই এই সৰ্বসাধাৰণ জনতাইহে আপোনাক ভোটাধিকাৰ সাব্যস্ত কৰিছে গতিকে সৰ্বসাধাৰণ ৰাইজে বুজি পোৱাকৈ কথাখিনি কৈছোঁ বহুজনে অবুজন আজিও হৈ আছে বহুজনে এতিয়া ভাবিছে আঁচনি আহিব তহঁতি যদি আমাক ভোট দিয়া নাই আমি তহঁতক আঁচনি নিদিওঁ বা তহঁতি কংগ্ৰেছক ভোট দিছিল ন তহঁতি এবাৰ আঁচনি নাপাবি আমাৰ এইটো দলৰ নিয়মে আছে দলৰ মানুহখিনিক আগতীয়াকৈ দি ল'ব লাগিব এই তেনেকুৱা যিসকল ব্যক্তিয়ে কথাবোৰ কয় সেইসকলক প্ৰথমতে আপোনালোকে কঠোৰতকৈ কঠোৰ ব্যৱস্থা কৰিব লাগিব তেতিয়াহে এই আঁচনিখন সফল ৰূপায়ণ হ'ব অন্যথা ফটুকাৰ ফেন ভেকু ভাওনা কেৱল মাত্ৰ ৰাইজৰ টকাগাল গুগ্ৰাখে এই আদ্যবন্ত ব্যক্তিসকলে খাই কেৱল মাত্ৰ গপত গংগাটো হৈ থাকিব তেখেতলোকৰহে পেট ভৰিব চুৱাই চাব খুৱাই খাব কেৱল মাত্ৰ পুৱাইহে পাব এই আঁচনিৰ এই যিটো ব্যৱস্থা এইখিনিৰ পৰা আপোনালোকে এই মানুহখিনিক অন্ততঃ একেকা দিব বুলি আমি আশা কৰিছোঁ এইবাৰ আমি তথ্য সমৃদ্ধভাৱে আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম ক'ত কেনেকৈ এই আঁচনিৰ নামত কেনেকুৱা ধৰণৰ কেলেংকাৰীবোৰ কেনেকুৱা ধৰণৰ কথাবাৰ্তাবোৰ চলি থাকে এই বস্তুবোৰ আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম আপুনি কেৱল মাত্ৰ চাই নথব এইসকলৰ ওপৰত এটা ব্যৱস্থা কৰিব যদি আপুনি এই ব্যৱস্থাবোৰ কৰিব পাৰে তেতিয়া আপোনাৰ ওপৰত মানুহৰ আস্থা আৰু বিশ্বাসটো আৰু দুগুণে বৃদ্ধি পাব গতিকে এই কথাখিনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি আমি আশা ৰাখিছোঁ আপোনাৰে এটা মন্তব্য যে 1 আগষ্টৰ পৰা যিসকল ব্যক্তিয়ে আঁচনিৰ সুবিধা লাভ কৰি আছিলে তেখেতলোকে পুনৰ এই আঁচনিৰ সুবিধা পাব বুলি ঘোষণা কৰিছে আঁচনিখন দিয়াৰ পূৰ্বে আপোনালোকে এটা বিশেষ ঘোষণা কৰিব যাতে এই আঁচনিখনৰ ক্ষেত্ৰত সকলোকে সমান দৃষ্টিৰে চোৱা হয় কাৰণ শপত গ্ৰহণৰ সময়তো আপোনালোকে কৈছে কোনো ধৰণৰ আমি বৈষম্যমূলক নহয় সকলোকে সমান দৃষ্টিৰে দুখীয়া ধনী সকলোকে আমি একেই আইনৰ ধাৰাৰে আইনৰ দৃষ্টিৰে আমি চাম গতিকে এই আঁচনিখন প্ৰণালীবদ্ধভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যাতে সফল ৰূপায়ণ হয় তাৰ ওপৰত আপোনালোকে দৃষ্টি নিবদ্ধ ৰাখিব বুলি আমি আশা কৰিছোঁ